গদাধরম নারায়ণম চতুর্বাহুম সংবৎস পদভূষিতম গোবিন্দম লোকানন্দম জগতম ইতরম গুরুম নমস্তে শ্রী বিষ্ণবে নমঃ নমো ব্রহ্মণ্যম দেবায় ব্রহ্মণ হিতায় জগদ্ধিতায় কৃষ্ণায় গোবিন্দায়। সো নমস্কাৰ সকলোকে, আৰু সকলোৱে কিজানি ভালে আছে আৰু ভালে থাকিবই লাগিব। তো মই এতিয়া আমাৰ অভয়পুৰী দুৰ্গা মন্দিৰৰ ওচৰতে আছোঁ আৰু তাত থকা পূজাৰীজনৰ পৰা কিছু কথা জানিলৈ আহক, কি কি আজিৰ দিনটোত হ'লে মানে। তো বলক। অভয়াপুৰী গান্ধী মৈদানত শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা দেৱী মাৰ আজি মহালয়ৰ তিথি উদযাপন কৰা হ'ল। আহিনৰ 15 তাৰিখ 2 অক্টোবৰ সকলো ভক্তবৃন্দই ৰাতিপুৱা 5 বজাৰ পৰা 6 বজাৰ ভিতৰত আমাৰ কাৰ্যখিনি সমাপন হ'ল। আৰু ইয়াতে আমাৰ যি ভক্তাদীসকলে আছে সেই ভক্তাদীসকলেও পুষ্পাঞ্জলি সেৱা শ্ৰদ্ধাৰে সকলোখিনি কৰ্ম সুন্দৰভাৱে পৰিচালনা কৰি তেওঁ ভক্তাদীসকলে গুচি গ'ল। আৰু আজিৰ পৰাই সকলো ভক্তাদী আশা আকাংক্ষা কৰিছে মাৰ দয়াত পূজাখন যাতে এই বাকী কাৰ্যখিনি ভালে ভালে কুশলে চলাই লৈ যায়, সকলো ফালৰ পৰাই আমাৰ তথা ভক্তাদীয়ে যি আশা আকাংক্ষা পূৰ্ণ যাতে হয়। আৰু আমাৰ নিজেও ইয়াতে 2 টাইম বন্তি হয়, ৰাতিপুৱা আবেলি গধূলি। এই 2 টাইম পৰিচালনাখিনি আজি 2009 চনৰ পৰাই মই চলাই আছোঁ। তাৰ উপৰি যিখিনি মাৰ চনত পূজাৰ মাজত মিষ্টান্ন ভোগ সিদ্ধান্ন ভোগ ব্যঞ্জন সেইখিনিও যিখিনি প্ৰভুৰ অনাগত যি যা যোগাৰ শুনি মায়ে দিয়ে সেই অনুপাতে আমি সেইখিনি মাৰ চনত অনাগত হৈ একান্ত মনে ভোগখিনি বনাই মাৰ চনত নিবেদন কৰাই দিয়া হয়। এনেকৈ আমি পূজাখন ভক্তৰ আশীৰ্বাদত বা মাৰ আশীৰ্বাদত ভক্তই শৰণাগত হৈ এইখিনি এনেকৈ পৰম্পৰা ইতিপূৰ্বৰ ৰজাঘৰীয়া দিনৰে আমাৰ ভক্তবিলাকো অনুসৰণ কৰি এনেকৈ পূজাখন চলাই আছে ৰাইজৰ সহায় সহানুভূতি লৈ। ধন্যবাদ। আৰু মাৰ আশীৰ্বাদ যিহেতু ল'লোঁ, যাতে ভালে ভালে যাওঁ আৰু দিনবোৰ আৰু সকলোৰে যাওক সেইটোৱে কামনা কৰিছোঁ। মনটো বহুত ভাল লাগি আছে আৰু অলপ বেয়াও লাগি আছে। বেয়াটো বাৰু মই পিছত কৈ আছোঁ, তো আগত ভালটো শুনি লওক। মোৰ যিটো চেনেল, ইউটিউব চেনেল প্ৰশান্ত ৰায় বুলি, তো আপোনালোকৰ আশীৰ্বাদত মোৰ 1K কমপ্লিট হৈ গ'ল আৰু তাৰ বাবে বহুত 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 ধন্যবাদ সকলোকে। আৰু সকলোৱে যাতে ভালে থাকে তাৰে কামনা কৰিলোঁ। লগতে আপোনালোকৰ আশীৰ্বাদেই মোৰ শক্তি। তো এই শক্তিটো পালে আৰু কি আৰু, যিবিলাক দুখ থাকে এইবিলাক মানে চব আঁতৰি যায়। তো কেছটো হ'ল মই গাড়ী চলাওঁ, জানেই সকলোৱে। তো মই তেলটো ভৰাব গ'লোঁ, সন্ধিয়া 7 মান বাজিছে নেকি তেতিয়া। তো আমাৰ ওচৰৰে তেল ডিপুটোত তো ঘপকৈ মানে যেতিয়া তেলটো হৈ গ'ল, মানে যিখিনি তেল ভৰাব লগা সেইখিনি হৈ গ'ল, তাৰপিছত স্কেনাৰটোত মানে পইচাটো দিব যাম আৰু স্কেনাৰ কৰিম মানে। তো যেতিয়া স্কেনাৰ কৰিব যাম, দৰ্জাটো খুলিলোঁ, মানে ঘপকৈ মই পৰি গ'লোঁ, ভৰিটো অলপ দুখ পালোঁ। আৰু লগতে এই চকুটোতো মানে কিবা পোকে সোমাল নে কি সোমাল নাজানো, পূৰা লাল হৈ আছে মানে। তো সেইটো বাৰু ঠিক হৈ যাব লাহে লাহে। মোৰ তাৰমানে যিটো ভাড়া যাব লগা আছিলে, তো ছাৰ এজন হয়, তো ছাৰ বেয়া নাপাব, তো আপুনি থাকিব আমাৰ লগত, আমি আপোনাৰ লগত আছোঁ। আমাৰ ইয়াতে ভাল মেলা হয়, তো সকলোৱে আহিব, পূজাখন চাব, মা দেৱী দুৰ্গাৰ আশীষ ল'ব। তো সকলোৱে যাতে ভালে ভালে থাকে। আজিলৈ ধন্যবাদ।
বাহু শ্রীবৎস পদভূষিতং গোবিন্দং লোকানন্দং জগতং ইতরং গুরুং তেজং দুষ্টে শ্রীকৃষ্ণে নমঃ নমো ব্রহ্মণ্যং দেবায় ব্রহ্মণ হিতায় চ জগদ্ধিতায় কৃষ্ণায় গোবিন্দায়